ৰাজ্যত অবৈধ বাংলাদেশীৰ দপদপনি ৰাজ্যৰ 12খনকৈ জিলাত বাংলাদেশী মিয়াৰ আগ্ৰাসন 2011ৰ লোকপিয়ল মতে 12খন জিলাত সংখ্যাগুৰুত পৰিণত হৈছে বাংলাদেশী মিয়া ধুবুৰী গোৱালপাৰা বৰপেটা বঙাইগাঁও দৰং নগাঁও মৰিগাঁও হাইলাকান্দি কৰিমগঞ্জ দক্ষিণ শালমাৰা মানকাছাৰ আৰু হুজাই জিলা এই জিলাসমূহত এক প্ৰকাৰ চলিছে বাংলাদেশী মিয়াৰ দপদপনি আনকি কোকৰাঝাৰ কামৰূপ গ্ৰাম্য আৰু কাছাৰতো ভয়ংকৰ হাৰত বাঢ়িছে বাংলাদেশীৰ জনসংখ্যা বাংলাদেশৰ নাগৰিকে ইতিমধ্যে ইয়াত নাগৰিকত্ব পাইছে এটো ময়ে কৈ আছো যে না ময়েটো কৈ আছো পাই আছে অবৈধভাৱে এটো পাব বাংলাদেশৰ নাগৰিকে বৈধভাৱে কেনেকৈ পাব অবৈধভাৱে পাব অসমৰটো 12খন জিলাৰ প্ৰায় বিস্তৃত এৰিয়াত বিজেপি নাই ৰাজ্যত বৰ্তমান অবৈধ বাংলাদেশীৰ সংখ্যা প্ৰায় 1,25,00,000 বুলি উদ্বেগ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো हमारा असम में घुसपैठी जो बांग्लादेश से रिलेटेड लोग है द वॉल्यूम इज 1.25 करोड़ সেয়ে অসমৰ পৰা অবৈধ বাংলাদেশী বিতৰণ কৰিবলৈ কংগ্ৰেছ আৰু AIDFক আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণ যিকেইখন জিলাত বাংলাদেশী মিয়াৰ আগ্ৰাসন আছে সেইকেইখন জিলাত ৰাজনৈতিকভাৱে শক্তিশালী কংগ্ৰেছ আৰু AIDF আৰু সেইকেইখন জিলাত কোনো ধৰণৰ প্ৰভাৱ নাই ভাৰতীয় জনতা পাৰ্টিৰ সেয়ে বাংলাদেশীৰ আগ্ৰাসন থকা 12খন জিলাতেই অবৈধ বাংলাদেশী বিতৰণ কৰিবলৈ কংগ্ৰেছ আৰু AIDFে পদক্ষেপ ল'ব লাগিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া ধুবুৰী শালমাৰাত বিজেপিটো নাই কংগ্ৰেছ আছে UDF আছে গতিকে তেখেতসকলেও বাংলাদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে নহয় অসমৰটো 12খন জিলাৰ প্ৰায় বিস্তৃত এৰিয়াত বিজেপি নাই গতিকে আমিতো তাত একো কৰিব নোৱাৰো সেইকাৰণে কংগ্ৰেছ দলেও বিদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে বা UDF দলেও থিয় হ'ব লাগে আপোনালোকেও গছপুলি ৰুইছে নাই বিচৰাৰ জায়গাত বাংলাদেশী ক'ত আছে বিচাৰিব লাগে গতিকে আপোনালোকো পজিটিভ হ'ব লাগিব তেতিয়াহে কামবিলাক উল্লেখযোগ্য যে বুধবাৰে সংবাদমেল পাতি বাংলাদেশী নাগৰিকৰ নাম ৰাজ্যৰ ভোটাৰ তালিকাত সন্নিবিষ্ট কৰাৰ সন্দৰ্ভত প্ৰমাণ সহকাৰে তথ্য সদৰি কৰিছিল হুজাইৰ প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱে আনকি সাইফুৰ ৰহমান তালুকদাৰ নামৰ বাংলাদেশী নাগৰিকজনক এজন আৰক্ষী বিষয়াক সুৰক্ষা দিয়াৰ অভিযোগ আনিছিল শিলাদিত্য দেৱে উত্থাপন কৰিছিল যে এজন ব্যক্তি সাইফুৰ ৰহমান তালুকদাৰ নামৰ তেওঁ বাংলাদেশী ন্যাশনাল তেওঁ বাংলাদেশত ভোটাৰ লিষ্টতো তেওঁৰ নাম আছে ভাৰতবৰ্ষৰ ভোটাৰ লিষ্টতো তেওঁৰ নাম আছে প্ৰশাসনকো কৈছিল যে উচিত তদন্ত কৰি পেলাই ব্যৱস্থা লোৱাৰ বাবে কিন্তু দেখা গ'ল কি হোজাই জিলাত যিজন ব্যক্তি ইনস্পেক্টৰ বৰ্ডাৰ তেওঁৰ নাম হৈছে আব্দুল কালাম আজাদ নামটো ভালকৈ মনত ৰাখিব আব্দুল কালাম আজাদ তেখেত কিন্তু নিৰপেক্ষ নহয় আৰু এজন আৰক্ষী বিষয়া হৈ পেলাই তেওঁ বাংলাদেশী মুছলমানক কেনেকৈ প্ৰটেকশ্যন দিব লাগে তাৰ বিবিধ ব্যৱস্থা তেওঁ লৈছিল আৰু এই প্ৰসংগতে ৰাজ্যৰ 12খন জিলাত বাংলাদেশীৰ আগ্ৰাসন থকাৰ কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যুৰো ৰিপৰ্ট নিউজ লাইভ